আহ, আজি আমি UGC নেট এডুকেশ্যন পেপাৰ 2 ইউনিট 1ৰ বেলেগ এটা টপিক আমি আজি ডিছকাশ্যন কৰিম। টপিকটোৰ নাম হৈছে এ প্ৰচেছ টু ছ'চিয়লজি অফ এডুকেশ্যন। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। এ প্ৰচেছ টু ছ'চিয়লজি অফ এডুকেশ্যনক আমি ইয়াত একৰ্ডিং টু চিলেবাছ তিনিটা ইয়াত মেনশ্যন কৰিছে, যেনে চিম্বলিক ইণ্টাৰেকশ্যন, ষ্ট্ৰাকচাৰেল ফাংচনেলিজিম আৰু কনফ্লিক্ট থিয়ৰী। চ' প্ৰথমে আমি চিম্বলিক ইণ্টাৰেকশ্যনৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। ফাউণ্ডাৰ হৈছে কোন? জৰ্জ হাৰ্বাৰ্ট মেড। মই এনেই কনচেপ্টটো বুজাই দিম, তাৰমানে ইয়াত অলপ দীঘলকৈ আছে, কিন্তু কিছুমান ধৰি লোৱা এক্সাম অৰিয়েণ্টেড এটা আমাৰ ইম্পৰ্টেণ্ট পইণ্ট আছে, সেই পইণ্টখিনি মই বল্ডত ৰাখি পেলাই এইখিনি ৰিভাইজ কৰি লাষ্টত গোটেই থিয়ৰিটো মই চিম্পলকৈ বুজাই দিম, ঠিক আছে। তাৰপিছত ইয়াৰ ফাউণ্ডাৰ কোন হৈছে? জৰ্জ হাৰ্বাৰ্ট মেড। আৰু যদি সোধে হু কইন দ্য টাৰ্ম চিম্বলিক ইণ্টাৰেকশ্যন, তেতিয়া নাম বেলেগ হ'ব, হাৰ্বাৰ্ট ব্লুমাৰ। এইটো মনত ৰাখিলেই হ'ল। আৰু দিছ থিয়ৰী ক্লেইম ডেট ফেক্টছ আৰ বেছড অন ডাইৰেক্টেড বাই দ্য চিম্বল। তাৰমানে কৈছে যে যিকোনো এটা মানে মানুহৰ লগত কমিউনিকেশ্যন বা কিবা এটা ফেক্টছ মানে ৰিলেটেড টু কি ওপৰত নিৰ্ভৰশীল বুলি কৈছে? ডাইৰেক্টেড বাই দ্য চিম্বল। ঠিক। আৰু ইয়াৰ হৈছে আণ্ডাৰষ্টেণ্ডিং দ্য ৰিলেশ্যনশ্বিপ বিটুইন ছ'চাইটি এণ্ড পিপল। ইয়াৰ মেইন হেৰি হৈছে কি হৈছে ৰিলেশ্যনশ্বিপ বিটুইন কি আণ্ডাৰষ্টেণ্ডিং কনফ্লিক্ট চিম্বলিক ইণ্টাৰেকশ্যনৰ মেইন হেৰি হৈছে আণ্ডাৰষ্টেণ্ডিং দ্য ৰিলেশ্যনশ্বিপ বিটুইন ছ'চাইটি আৰু পিপল, সমাজ আৰু মানে মানুহক লৈ পেলাই মানে যোনটো ৰিলেশ্যনশ্বিপ হয় তাক আণ্ডাৰষ্টেণ্ড কৰাটোৱে হৈছে চিম্বলিক ইণ্টাৰেকশ্যনৰ মূল লক্ষ্য, ঠিক আছে। নেক্সট, এইটো চিম্বলিক ইণ্টাৰেকশ্যনৰ হিউমেন ইণ্টাৰেকশ্যন, ঠিক আছে। ইণ্টাৰপ্ৰিটেশ্যন, ৰেছপন্স বেছড অন মিনিং, ইউজ অফ চিম্বল, ইণ্টাৰপ্ৰিটেশ্যনছ অফ ষ্টিমুলাছ এণ্ড ৰেছপন্স। Symbolic interaction involve several key components to help to explain how individual interpret and given meaning to their social world. আৰু এইটো কি বুলি কোৱা হয়? মাইক্ৰ' লেভেল ছ'চাইটি বুলি কোৱা হয় হা। চিম্বলিক ইণ্টাৰেকশ্যন সদায় কি হয়? মাইক্ৰ' লেভেল। এতিয়া চিম্বলিক ইণ্টাৰেকশ্যনটোৰ বিষয়ে এইকেইটা যোনকেইটা মই বল্ডত ৰাখিছোঁ, এইকেইটা মনত ৰাখিলেই হ'ল। যেনে ফাউণ্ডাৰ কোন হয়, কোনে কইন কৰিছিলে, তাৰ আণ্ডাৰষ্টেণ্ডিং কি হৈছিলে, ৰিলেশ্যনশ্বিপ বিটুইন ছ'চাইটি এণ্ড পিপল। এতিয়া চিম্বলিক ইণ্টাৰেকশ্যনৰ বিষয়ে মই সৰুকৈ এই ডায়েগ্ৰামটোৰ জৰিয়তে জাষ্ট মানে বুজাই দিবলৈ ওলাইছোঁ। মানে চিম্বলিক ইণ্টাৰেকশ্যন হৈছে যিকোনো এটা মানে মানুহৰ লগত যেতিয়া কমিউনিকেশ্যন কৰা হয়, সেই কমিউনিকেশ্যন কৰোঁতে মানে আমি কেনেকুৱা ধৰণে আমি চিম্বল প্ৰয়োগ কৰি পেলাই মানে কমিউনিকেশ্যন কৰিব পাৰোঁ। যেনেকৈ ছ'চাইটিত আমি ধৰি লোৱা নমস্কাৰ বুলি দিলোঁ, আমাৰ অসমীয়া সমাজতহে হওক বা আমাৰ ইণ্ডিয়ান ছ'চাইটিত হওক, কি হ'ব? আমি নমস্কাৰ দিয়াটো মানুহক সম্বোধন কৰা বুজায়, ঠিক আছে। ঠিক একেদৰে বেলেগ এখন দেশত গৈ পেলাই আমি সেই নমস্কাৰটো দিলে তাৰ মিনিংটো বেলেগ হ'ব পাৰে, ঠিক আছে। আৰু সেইটো কাৰণে চিম্বলিক ইণ্টাৰেকশ্যন মানে হৈছে যে যিকোনো এটা বস্তুক লৈ, আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ, আমি যদি যিকোনো এজন ষ্টুডেণ্ট ইন দ্য ক্লাছৰুমৰ যদি এজন ষ্টুডেণ্টক লৈ পেলাই আমি কিবা এটা প্ৰেডিক্ট কৰি লওঁ যে হি ইজ মানে কি হি ইজ কোৱাইট মানে ইণ্টেলিজেণ্ট, ঠিক আছে। ইণ্টেলিজেণ্ট বুলি যদি আমি তাৰ মাৰ্কছৰ পৰা আদি কৰি তাৰ পাৰফৰ্মেঞ্চৰ পৰা আদি কৰি আমি যেতিয়া তেওঁক মানে আমি প্ৰথমে আমি চিম্বলিক হিচাপে তেওঁ ইণ্টেলিজেঞ্চিটো আমি চিম্বল হিচাপে লৈ পেলাই তেওঁক ৰাখোঁ, তেতিয়া কি হয়? ছ'চাইটিত সেইটো বুলি যেতিয়া আমি মানে এই চিম্বলটো ৰাখোঁ যেনেকৈ, তাৰপিছত এষ্টাব্লিছি মিনিং, তাৰপাছত আমি তেওঁ কিমান মানে ইণ্টেলিজেণ্ট হয়, কি হয়, কেনেকৈ হয়, এইখিনি বস্তু আমি নিজে এনালাইজ কৰি পেলাই মানে ডেভেলপ দেয়াৰ ভিউ, আৰু আমি মানে নিজৰ ভিউটো এষ্টাব্লিছ কৰোঁ, হয়নে? তেওঁ কিমানখিনি যে আমি যে প্ৰেডিক্ট কৰিছিলোঁ বা হয় বুলি আমি ভাবিছিলোঁ, কেনেকৈ এষ্টাব্লিছ কৰিলোঁ মিনিংটো, আৰু তাক মানে ডেভেলপ কেনেকৈ কৰিলোঁ, আৰু সেই ডেভেলপটো কৰাৰ পাছতে আমি কমিউনিকেট উইথ ইচ আদাৰ, আৰু সেই বস্তুটোৱে আমি মানে বিভিন্ন ধৰণৰ মানুহৰ লগত মানে ইজনে সিজনৰ লগত কমিউনিকেট কৰিলোঁ। তাৰে আৰু এটা এক্সাম্পল হৈছে, আমি যদি কিবা এটা চিম্বল কওঁ, যেনেকৈ আমি থাম্বটো দেখুওৱাৰ লগে লগে আমাৰ কি হয়? অল দ্য বেষ্ট বুলি বুজোৱা যায় ন। চ' সেইটো এটা ছ'চাইটিত মানে আমাৰ এইটো হৈছে যে এই ছ'চাইটিখনত, সমাজত চিম্বলটো মানে থাম্বটোক আমি মানে কি বুলি ভাবোঁ? এটা চিম্বল। আৰু এষ্টাব্লিছিং মিনিং, সেই চিম্বলটো মিনিংটো কি? অল দ্য বেষ্ট, ঠিক আছে। ডেভেলপ দেয়াৰ ভিউ, আৰু সেই ভিউটো ডেভেলপ কৰিলোঁ,
ডেভেলপ কৰি পেলাই ডেভেলপ মানে আমি এনালাইজ কৰিলোঁ মানে এইটো হয় মানে বহুতে ইউজ কৰিছে বা এনেকে কৰে মিনিং আমি ষ্টাডি কৰিও উলিয়ালোঁ বহুতৰ মাজত তাৰপাছত যেতিয়া আমাৰ বস্তুটো এষ্টাব্লিছ হ'ল তেতিয়া আমি কি কৰিব ধৰিলোঁ কমিউনিকেট উইথ ইচ আদাৰ তাৰমানে সেই আমি দূৰৰ পৰা কাৰোবাৰ বহুত দূৰৰ পৰা কথা ক'ব নোৱাৰিলেও বা এক্সাম হলতো বহুত তোমাৰ ফ্ৰেণ্ড থাকিলে যদি ফাৰ্ষ্ট বেঞ্চত এজন থাকা লাষ্ট বেঞ্চত এজন থাকা তেতিয়া আমি বুঢ়া আঙুলিটো দেখাই কি ক'ব পাৰোঁ অল দ্য বেষ্টটো ক'ব পাৰোঁ ডেট মিনছ উই ইন্ট্ৰডিউচ চিম্বল থ্ৰু কমিউনিকেশ্যন ঠিক আছে চ' এইটোকে কৈছে যে এখন সমাজত মানে কি থাকে ইয়াত মেনশ্যন কৰিছে যে ৰিলেশ্যনশ্বিপ বিটুইন ছ'চাইটি এণ্ড পিপল হয়নে ছ'চাইটিত যোনটো বস্তু মানে চলি থাকে আৰু পিপলে যোনটো এনালাইজ কৰি পেলাই মানে ডেভেলপ কৰে সেই প্ৰচেছটোকে কি বুলি কোৱা হয় ৰিলেশ্যনশ্বিপটোকে কি বুলি কোৱা হয় চিম্বলিক ইণ্টাৰেকশ্যন মনত ৰাখিলে হ'ল এইকেইটা হৈছে মেইন মানে কি পইণ্ট হয় ছ'চাইটি চিম্বল এষ্টাব্লিছিং মিনিং ডেভেলপ দেয়াৰ ভিউজ আৰু কমিউনিকেট উইথ ইচ আদাৰ এইকেইটা ঠিক আছে আৰু নেক্সট আমি আলোচনা কৰিম ষ্ট্ৰাকচাৰেল ফাংচনেলিজিম ঠিক আছে ষ্ট্ৰাকচাৰেল ফাংচনেলিজিমৰ বিষয়ে আমি অলপ চাম এতিয়া ইয়াৰ ফাউণ্ডাৰ কোন হয় ইমেল দুৰ্গে ঠিক আছে ফাউণ্ডাৰ অফ ফাংচনেলিজিম ষ্ট্ৰাকচাৰেল ফাংচনেলিজিম আছে ইমেল দুৰ্গে who identified the latent role of education as one of the socializing people into society কি মেইন ষ্ট্ৰীম মৰেল এডুকেশ্যন তাৰমানে কি বুজাইছে ফাংচন বুজা গৈছে যে চাগে ফাংচন মানে কাম তাৰমানে ছচাইটিত কি ধৰণে কেনেকৈ কামখিনি চলিব লাগিব এখন ছচাইটি সুচাৰুৰূপে চলিবৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব এই সকলোখিনি মানে একেলগে ডিছকাশ্যন কৰাটোকে এই প্ৰচেছটোকে কি বুলি কোৱা হৈছে ষ্ট্ৰাকচাৰেল ফাংচনেলিজম ঠিক আছে পূৰ্ণ হৈছে ফাউণ্ডাৰ হৈছে ইমেল দুৰ্খেম এইটো মনত ৰাখিলেই হ'ল দ্য ষ্টাডি অফ ছ'চাইটি এখন কিতাপৰ নাম দেই দ্য ষ্টাডি অফ ছ'চাইটি কোনে লিখিছিলে ইমেল দুৰ্খেম মই এক্সাম অৰিয়েণ্টেড কৰাৰ কাৰণে বস্তুবোৰ অলপ শ্বৰ্টকে বা অলপ বেলেগ ধৰণে কৈছোঁ যোনখিনি বল্ডত লিখা আছে সেইখিনি জাষ্ট মানে লিখি গ'লেই হ'ল আৰু নহ'লে মনত ৰাখিলেই হ'ল ন study the interrelationship between different part of the society and how each part function দেখিলা ইয়াৰ মিনিং হৈছে কি study the interrelationship between different part of the society তাৰমানে সমাজৰ বিভিন্ন পাৰ্টবোৰ মানে বিভিন্ন পাৰ্টৰ বিষয়ে মানে কি কৰিব লাগিব different part of the society জানিব লাগিব হয় না ৰিলেশ্যন and how this part function আৰু সেই পাৰ্টবোৰে মানে কেনেদৰে ফাংচন কৰে সেইটো বুজাইছে আৰু এই ষ্ট্ৰাকচাৰেল ফাংচনিজিমৰ লগতে জড়িত দুজনমান মানুহৰ নামটো মনত ৰাখিলে হ'ল টেলকট পাৰ্চনছ ইমেল দুৰ্খেম কোৱা হৈছে আৰু হাৰ্বাৰ্ট স্পেন্সাৰ ঠিক আছে এই তিনিজনৰ নামটো মনত ৰাখিলে হ'ল তাৰপিছত এডুকেশ্যন চাৰ্ভ চাৰ্টেন ফাংচন অফ ছ'চাইটি ফৰ এক্সাম্পল ছ'চিয়েলাইজেশ্যন ছ'চিয়েল প্লেচমেণ্ট কালচাৰেল ইন'ভেশ্যন হয়নে বিভিন্ন ধৰণৰ ক্ষেত্ৰত মানে বিভিন্ন ফাংচন বেলেগ বেলেগ থকা দেখা যায় আৰু ইয়াক মাইক্ৰ' লেভেল বুলি কোৱা হয় হা মনত ৰাখিব এইটো যোনটো আমি প্ৰথমে পঢ়িলো কি পঢ়িলো চিম্বলিকটো হৈছে মাইক্ৰ' লেভেল আৰু এইটো হৈছে মেক্ৰ' লেভেল তাৰমানে মাইক্ৰ' সেইটো কম লিমিটেড আৰু এইটো মেক্ৰ' লেভেলটো হৈছে মানে বহুত ভাষ্ট মানে তাৰ হেৰিটো কনচেপ্টটো মানে স্ক'পটো ঠিক আছে মেইন হৈছে ছ'চিয়েলাইজেশ্যন কি আছে ক'ৰ আইডিয়াছ অফ ষ্ট্ৰাকচাৰেল ফাংচনেলিজিম ইন এডুকেশ্যন শিক্ষাত মানে ষ্ট্ৰাকচাৰেল ফাংচনেলিজিমৰ ক'ৰ আইডিয়া হৈছে ছ'চিয়েলাইজেশ্যন Socialization লিখা আছে school transmit culture, value, norms and knowledge to students, preparing them to participate in the society. মানে স্কুলে কি কৰে এডুকেশ্যনৰ ক্ষেত্ৰত মানে স্কুলে কি কৰে বিভিন্ন ধৰণৰ নৰ্ম ৰুল নলেজ ষ্টুডেণ্টক দিয়ে আৰু তেওঁলোকক কি কৰে প্ৰিপেয়াৰ পাৰ্টিচিপেট ইন দ্য ছ'চাইটি মানে তেওঁলোকক মানে সমাজত নিজকে কেনেকৈ পাৰ্টিচিপেট কৰে নিজক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে এইখিনি কাৰণে মানে প্ৰিপেয়াৰ social integration. Education fosters unity by teaching shared values and creating a sense of belongingness. বুজি পাইছে এডুকেশ্যনে কি কৰে ইউনিটি বাই টিচিং শ্বেয়াৰ ভেলুজ মানে কি ইজনে সিজনৰ মাজত নিজৰ ভেলু মৰেলিটি এইখিনি মানে শ্বেয়াৰ কৰিব মানে হেৰি এক্সচেঞ্জ কৰিবলৈ মানে এডুকেশ্যনে হেল্প কৰে আৰু চেঞ্চ অফ বিলংগিংনেছ মানে গোটেইখিনি যে সকলো মানুহ যে একে হয় একেখন সমাজৰে হয় সকলোৱে মিলি জুলি থাকিব লাগে এই সকলো কথাখিনি মানে থ্ৰু ষ্ট্ৰাকচাৰেল ফাংচনিজিমৰ জৰিয়তে মানে হেল্প কৰে ঠিক আছে ৰোল এল'কেশ্যন কিছুমান ৰোল আছে যেনেকে থ্ৰু এক্সামিনেশ্যন এণ্ড মেৰিট বেছ চিষ্টেম এডুকেশ্যন চৰ্টছ ইণ্ডিভিজুৱেলছ ইনটু ৰোল
that suits their ability. For example, profession, leadership, হয় নে? এডুকেশ্যনে কি কৰে, মানুহক কি কৰে, বিভিন্ন ধৰণৰ যেনে ডক্টৰে কি কৰে, ট্ৰিটমেণ্ট কৰে, ইঞ্জিনিয়াৰে কি কৰে, ইঞ্জিনিয়াৰিং মানে কনষ্ট্ৰাকশ্যনে হওক বা মানে ছফ্টৱেৰ হওক, যিকোনো কামত কৰে, হয়নে? তেনেকে মানে কি কৰে, এডুকেশ্যনে ষ্টুডেণ্টক মানে চিলড্ৰেনক এনেকুৱা ধৰণে মানে তেওঁলোকক মেৰিট কৰে, মানে কেপেবল কৰে, যাতে তেওঁলোকৰ মানে ৰুল সমাজত কি ধৰণৰ ৰুল আছে, তেওঁলোকৰ লগত কোনটো ৰোল মানে চুইটেবল হ'ব, এইখিনি মানে এনালাইজ কৰে বুলি কৈছে। ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন, এডুকেশ্যন কেন ৰিএনফৰ্চ ক্লাছ ডিভিজন বাট অলছ' প্ৰভাইড মবিলিটি অপৰচুনিটি। ঠিক আছে, এডুকেশ্যনে আকৌ এইটোও কৰে যে কি কৰে, ক্লাছ ডিভিজন কৰে, কিন্তু বাট অলছ' প্ৰভাইড মবিলিটি অপৰচুনিটি, আৰু লগতে কি কৰে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে অপৰচুনিটি, মবিলিটি অপৰচুনিটি মানে হৈছে মবিলিটি, ধৰি লোৱা লৱাৰ কাষ্টৰ মানুহকো মানে আপাৰ কাষ্টত যাবৰ কাৰণে বা লৱাৰ ক্লাছৰ মানুহকো আপাৰ ক্লাছত মানে নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে মানে তেওঁলোকক কি কৰে, ট্ৰেইন আপ কৰে। আৰু মেনিফেষ্ট ফাংচন, এক্সপ্লিচিট গ'ল লাইক দ্য লিটাৰেচি স্কিল এণ্ড ডেভেলপমেণ্ট এণ্ড কেৰিয়াৰ প্ৰিপেৰেশ্যন। ঠিক আছে, এইকেইটাই হয়। আৰু লেটেণ্ট ফাংচন হৈছে হিডেন আউটকাম such as peer group formation, discipline and the social networking, এইখিনিত কৰাটো হেল্প কৰে। ইয়াত এখন সৰুকে চাৰ্ট আছে, এখন মই জাষ্ট দেখাই দিছো, এক মিনিট। ইয়াত আমি এখন চাৰ্ট মানে দেখাইছো, এই চাৰ্টখন দেখিলে গম পোৱা যাব যে বিভিন্ন ধৰণৰ মানুহৰ মানে বিভিন্ন ধৰণৰ কৰ্মবোৰ বেলেগ বেলেগ, যেনেকৈ জেণ্ডাৰত হৈছে ফেমিলি, মানে মেল ফিমেল মিলি ফেমিলি হয়। ফেমিলিৰ মেইন ফাংচন কি হৈছে, কালচাৰ, তাৰমানে আৰু ৰিলিজন। ঠিক আছে, ৰিলিজনত আকৌ এড হৈ আছে কি, এডুকেশ্যন, নলেজ, চায়েন্স, হয়নে, ছ'চিয়েলাইজেশ্যন। ঠিক আছে, আকৌ ফেমিলিত আকৌ কি আছে, এইটো ৰেচ আছে, ছ'চিয়েল ক্লাছ আছে, কালচাৰ আছে। ঠিক আছে, তাৰপিছত এনেকৈ মানে ল'ত কি কি আছে, ল'ত ইণ্ডাষ্ট্ৰি, পলিচিছ, ইকনমিক্স। ঠিক আছে, আৰু নেক্সট আছে এনভাইৰনমেণ্ট বুলি আছে ইয়াত। ঠিক আছে, ইণ্ডাষ্ট্ৰিত মেডিচিন আছে, এডুকেশ্যন ইজ অলছ' এন ইনষ্টিটিউশ্যন, হয়নে, ইণ্ডাষ্ট্ৰিৰ লগতে তুলনা কৰিছে। পলিটিক্সত ইকনমিক্স আছে, হয়নে, এনভাইৰনমেণ্ট বুলি কোৱাৰ লগে লগে হেল্থ ৰিলেটেড হৈ যায়। এই ৰোমাৰ্ককেইটা দেখিলে গম পোৱা যায়। আৰু এইটো তাৰমানে কি হৈছে, ছ'চাইটি বিভিন্ন ধৰণৰ মানুহৰ মানে বিভিন্ন ধৰণৰ কৰ্ম যে বেলেগ বেলেগ হয়, ফাংচনবোৰ বেলেগ বেলেগ, সেইটোকে মানে থ্ৰু মানে ছ'চিয়েল এইটো ষ্ট্ৰাকচাৰেল ফাংচনিঙৰ জৰিয়তে মানে বুজোৱা হৈছে। ঠিক আছে, আৰু এইটো ইমেইল দৈৰ্ঘ্য নন ফৰ, এইকেইটা মনত ৰাখিলে হ'ল। ইমেইল দৈৰ্ঘ্য নন ফৰ কি আছে, থিয়ৰী অফ ডিভিজন অফ লেবাৰ। ঠিক আছে, থিয়ৰী অফ চুইচাইড, থিয়ৰী অফ ছ'চিয়েল ফেক্টছ এণ্ড থিয়ৰী অফ ছ'চিয়েল চলিডাৰিটি, এইকেইটা মনত ৰাখিলে হ'ল হা। আৰু এইটো টেলকট পাৰ্চনছ ৰিজেক্ট অল দ্য এপ্ৰ'চেছ, লাইক কি কি বস্তুক তেওঁ ৰিজেক্ট কৰিছিলে, ইউটিলিটেৰিয়ান, ঠিক আছে, পষ্টিভিষ্ট, আইডিয়েলিষ্ট, এইকেইটাক মানে তেওঁ কি কৰিছিলে, ৰিজেক্ট কৰিছিলে। আৰু এইটো মনত ৰাখিলে হ'ল, এইটো পাৰ্চনছ এজিল ফ্ৰেমৱৰ্ক ইজ এ ছ'চিয়লজিকেল মডেল ডেভেলপ বাই এলকট পাৰ্চন। এইটো এলজিল ফ্ৰেমৱৰ্কটো কোনে ডেভেলপ কৰিছিলে বুলি ক'লে হ'ব, এলকট পাৰ্চনছ দেই, টু এনালাইজ দ্য ফাংচনেল ৰিকুৱাৰমেণ্ট অফ দ্য ছ'চিয়েল চিষ্টেম। আৰু নেক্সট এক্ৰনিম এজিল ষ্টেণ্ড ফৰ এডাপ্টেশ্যন, এ ফৰ এডাপ্টেশ্যন, গ'ল এটেইনমেণ্ট, জি, ঠিক আছে, আই হৈছে ইণ্টিগ্ৰেশ্যন, আৰু লিটেঞ্চি, এল ফৰ লিটেঞ্চি অৰ দ্য পেটাৰ্ণ মেইনটেনেঞ্চ। নেক্সট আমি কনফ্লিক্ট থিয়ৰীৰ বিষয়ে অকণমান কওঁ। কনফ্লিক্ট থিয়ৰী আৰু ক'ব নালাগিবই চাগে, জানিছাই চাগে। কনফ্লিক্ট থিয়ৰী বুলি কোৱাৰ লগে লগে, কনফ্লিক্ট বুলি কোৱাৰ লগে লগে সদায় কাৰ্ল মাৰ্ক্সৰ নামটো আগত আহে হা। কনফ্লিক্ট থিয়ৰী ফাৰ্ষ্ট ডেভেলপ বাই কাৰ্ল মাৰ্ক্স, আৰু কনফ্লিক্ট ইজ ছ'চাইটি হেপেন বিকজ অফ কম্পিটিশ্যন ফৰ লিমিটেড ৰিচোৰ্চেছ। তাৰমানে ছ'চাইটিৰ লিমিটেড ৰিচোৰ্চৰ ওপৰত কম্পিটিশ্যন কৰি থকা এই প্ৰচেছটোৱে হৈছে মানে কি, কনফ্লিক্ট বুলি কৈছে, একৰ্ডিং টু কাৰ্ল মাৰ্ক্স হা। তাৰপিছত এডুকেশ্যন প্ৰমোট ছ'চিয়েল ইনইকুৱেলিটি থ্ৰু এ হিডেন কাৰিকুলাম, স্কুলছ ডিফাৰ ৱাইডলি
in their functioning and standards, and this led to disparities that reinforce social inequality. তাৰমানে গোটেই ছ'চাইটিখন মানে কি হয়, মই জাষ্ট শ্বৰ্টকে কৈ দিছোঁ, কনফ্লিক্ট থিয়ৰী মানে কি গোটেই ছ'চাইটিখন কি হৈছে, মানে কি একৰ্ডিং টু কাৰ্ল মাৰ্কছ কৈছে যে দুটা ছ'চাইটিয়ে জড়িত, এটা হৈছে ৰুলাৰ ছ'চাইটি, এটা হৈছে ৰুলিং ছ'চাইটি। মানে কি হৈছে, এজনে মানে শাসন কৰে আৰু আন এজনে শাসন শুনে মানে। ঠিক আছে, কি বুলি কৈছে সেইকেইটা ৱৰ্ডকেইটা হৈছে বুৰ্জোৱা এণ্ড প্ৰলিটাৰ বুলি তেওঁ মেনশ্যন কৰিছে। তাৰপিছত তেওঁ কৈছে যে সদায় মানে কি কৰে, বুৰ্জোৱাই মানে সদায় প্ৰলিটাৰেটক সদায় ডমিনেট কৰিবলৈ চেষ্টা কৰে, আৰু এডুকেশ্যন চিষ্টেমতো ঠিক তেনেকুৱা ধৰণৰে হৈছে বুলি কনফ্লিক্ট থিয়ৰী মতে কোৱা হয় হা। ইয়াত লিখা আছে চোৱাচোন, sociology analyzes the process of interaction as conflict. Conflict theories assume that all societies has structural power divisions and sources inequalities that led to the group having conflict interest. ঠিক আছে, Wells 1979. When two or more individuals pursue incompatible interests, that their relationship of conflict, বুজি পালা, দুজন মানুহ মানে কি হয়, পাৰ্চুট ইনকম্পিটেবল ইণ্টাৰেষ্ট, মানে তেওঁলোকৰ ইণ্টাৰেষ্টটো মানে ইনকম্পিটেবল যদি হয়, তেতিয়া তাক কি বুলি কোৱা হয়, দে আৰ ইন এ ৰিলেশ্যনশ্বিপ অফ কনফ্লিক্ট বুলি কোৱা হয়। Conflict can also manifest when groups do not necessarily have incompatible goal but feel honesty towards each other. ঠিক আছে? When there is conflicts in the mind of an individual have may had change in the whole value system. It seeks to explain political and economic event in terms of an ongoing struggles over finite resources. Karl Marx emphasized the antagonistic relationship between classes. The Communist Manifesto, the Das Kapital, work of Karl Marx. এইটো মনত ৰাখিলে হ'ল, the Communist Manifesto আৰু কি আছিলে Das Kapital কাৰ দ্বাৰা হেৰি কৰিছিলে, Karl Marx. Conflict theory in a social theory that views society as a systems in which various groups are in constant conflict over power, resource and status. হয়নে? তাৰমানে কৈছিলে যে কিহৰ ওপৰত, পাৱাৰ, ৰিচোৰ্চ আৰু ষ্টেটাছৰ ওপৰত ডিপেণ্ড কৰি মানে সমাজখন কি কৰা হৈছে, কনফ্লিক্ট, সমাজখনক মানে বিভিন্ন ধৰণে মানে বিভক্ত কৰিছে বুলি কোৱা হৈছে। এতিয়া সিমানখিনিয়ে মনত ৰাখিলে হ'ল। এতিয়া দুটামান বস্তু এইকেইটা মনত ৰাখি থলে ভাল হয় নেক্সট এক্সামৰ কাৰণে। এটা হৈছে society society is a relation society is a relation among personal ideas, কোনে কৈছিলে, বেলভিন। Education follows social change, Ottaway. Technology changes society by changing our environment, in which to which in turn we adopt, কোনে কৈছিলে, W.F. Ogburn। আৰু Deschooling Society by Ivan Illich। এইকেইটা মনত ৰাখিলে হ'ল, এইকেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে এইকেইটা মেথছ আৰু কলম মিলাবৰ কাৰণে। আৰু নেক্সট এইটো ক্ৰনলজিটো মনত ৰাখিব লাগে হা। ক্ৰনলজিটো হৈছে ক্ৰনলজি অফ ছচিয়লজিষ্ট। কনফ্লিক্ট থিয়ৰী কোন হয়, মাৰ্কছ। ফাংচনেলিষ্ট ডুৰকেইম। কনফ্লিক্ট থিয়ৰিজ ৱেবেমাৰ। ঠিক আছে। নেক্সট চিম্বলিক ইণ্টাৰেকশ্যনছ মেড। অপেন চিষ্টেম থিয়ৰিক্স হৈছে বাৰ্টন লেফি। চ' ইমানখিনিয়ে হয়, এইকেইটা ক্ৰনলজি হিচাপে দিয়া হৈছে। কনফ্লিক্ট থিয়ৰী মাৰ্কছ, এইটো প্ৰথম আছিলে, তাৰপিছত ফাংচনেলিষ্ট ডুৰকেইম, আকৌ এটা কনফ্লিক্ট থিয়ৰী আছে ৱেবাৰ। ঠিক আছে। চিম্বলিক ইণ্টাৰেকশ্যন মেড, তাৰপিছত অপেন চিষ্টেম থিয়ৰিক্স হৈছে বাৰ্টন লেফি। ঠিক আছে। চ' আজিলৈ ইমানখিনিয়ে। নেক্সট আমি ছ'চিয়েল মুভমেণ্ট থিয়ৰী লৈ পেলাই আহিম। ধন্যবাদ।